আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। ভাদৈয়ে তাইক আহি মাতি গ'লহি। চিনেমা চাবলৈ যাব লাগিব, ওলোৱা। বঢ়িয়া বঢ়িয়া, খুব ভাল লাগিব। তাইও ভাদৈৰ পাছে পাছে দৌৰ মাৰিলে। এৰা, তাই পাহৰিয়ে গৈছিল আজি চিনেমা চোৱাৰ কথা আছে নহয়। চিনেমা নেদেখা নুশুনা বস্তু এটা চোৱাৰ উত্তেজনাত ঘৰখনৰ মানুহবোৰ উত্তেজিত হৈ আছে। কেওফালে উখল মাখল লাগিছে, আনকি নন্দ বৰুৱাই নিজেই উলাহ ঢাকিব পৰা নাই। থিয়েটাৰ হলত চিনেমা দেখুৱাব সন্ধিয়া ৫ বজাৰ পৰা। তেওঁ ৩:০৯ বাজোতেই চুৰিয়া পাঞ্জাবী পিন্ধি সাজু। ধেমালি কথা নেকি? পৰ্দাত ছবিবোৰে কথা ক'ব, তাকো অসমীয়া ভাষাত। কম কথা হৈছেনে এইটো? কিমান দিনৰে পৰা শুনি আহিছে। জয়ন্ত চৌধুৰীয়ে এইটো কম কাম কৰিলেনে? ৩:৩০ বজাত সকলো কাপোৰ কানি পিন্ধি সাজু। তাই তগৰক খুৱালে। ভোক লাগিলে বাকীখিনি জলপান খাবলৈ দিবলৈ ভাদৈক দিহা দি ওলাবলৈ গ'ল। ঘন চুলিখিনি জঁট ভাঙি ভাদৈয়ে বেণী এডাল গাঁঠি দিলে। থিয়েটাৰ হলত মানুহ ভৰ্তি। একেবাৰে আগৰ শাৰীত মূৰত পাগুৰিৰে শৰ্মা, কাষতে হাইঠা চৰাই বেণীমাধৱ শইকীয়া আৰু দৰহিয়া গোসাঁই। যখবৰাও বহি আছে। কিমান মানুহ! তাই এফালৰ পৰা চাই গ'ল। হঠাৎ লাইটবোৰ নুমাই গ'ল। চব আন্ধাৰ। কিবা কিবি আখৰৰ পাছত বগা পৰ্দাখনত ওলাল এটা ক'লা ঘোঁৰা। ঘোঁৰাটোৰ পিঠিত তৰোৱাল লৈ থকা এজন ৰজা। ৰজাই ঘোঁৰাটোত উঠি আহি আছে। সৰু ঘোঁৰাটো ক্ৰমাৎ ডাঙৰ হ'ল। গৰু পোৱালিহেন ঘোঁৰাটো এটা সঁচা ঘোঁৰা যেন হ'ল। ৰজাজনে তৰোৱালখন দাঙি ধৰিলে। হঠাৎ হলটোৰ পাতল পোহৰত চবেই দেখিলে আগৰ শাৰীত পাগুৰি মৰা শৰ্মাই থিয় হৈ হেই হেই কৰি চিঞৰি উঠিল। পৰ্দাৰ ঘোঁৰাটো যিমানে ডাঙৰ হৈ আগলৈ আহি থাকে, হতঙা শৰ্মাই সিমানে হেই হেই কৰি চিঞৰে। কোনোবা এজনে শৰ্মাক বহুৱাই দিলে। হেৰি হেৰি শৰ্মা, কি কৰে হে? এইবোৰ ছবি এইবোৰ। আপুনিও যে বৰ অকৰা দিয়ক শৰ্মা। হাঁহিৰে থিয়েটাৰ হল ৰজন জনাই উঠিল। মানুহবোৰে চকুৰ পচাৰ নেপেলোৱাকৈ চাই থাকিল। ৰজা-ৰাণীয়ে কথা পাতিলে, চৰাইবোৰ উৰিলে, সৈন্যবোৰে যুদ্ধ কৰিলে। লাহে লাহে এটা পাহাৰ ওলাল। পাহাৰৰ বুকুত হালি জালি থকা ফুলৰ মাজত এজনী লাহী ছোৱালী ওলাল। মানুহবোৰ নিস্তব্ধ হৈ গ'ল। ছোৱালীজনীয়ে যেন মানুহবোৰক ভেলকি বান্ধহে মাৰিলে। তাই হৰিণাৰ দৰে চকুহালেৰে চৰাইক মাতিলে, কপৌ ফুলৰ দৰে হাতখনেৰে ডাৱৰক মাতিলে। খামুচীয়া কঁকালটো ভাঙি ভাঙি তাই যেন বতাহত হালি জালি থকা এপাহ ফুল। চুলেই ভাগি যাব, হাত দিলে পাপৰি সৰি পৰিব। তাইৰ সুৰে এজন ৰূপহ যুৱকক মাতি আনিলে। সুঠাম যুৱকজনৰ মৰমত তাই লাজুকী লতাৰ দৰে জয় পৰি গ'ল। যুৱকৰ বহল বুকুত সোমাই তাই গধূলি জাপ খোৱা পদুমৰ দৰে নোহোৱা হ'ল। যুৱকে আউল বাউল কৰি দিয়া তাইৰ চুলি কুচাই আকাশ চানি পেলালে। তাইৰ লাজুকী হাঁহি এজাক জোনাকী হৈ আন্ধাৰত বুটা বাচিলে। চিনেমা শেষ হোৱাৰ পাছত মানুহবোৰৰ মুখত কেৱল সেই ছোৱালীজনীৰেই কথা।
ঘৰত আহি নন্দ বৰুৱাৰ ঘৰত সেই অপেশ্বৰী যেন ছোৱালীজনীৰ কথাকে ওলাই থাকিল। ছোৱালীজনী বোলে ৰেল আলি পাৰ হৈ যোৱা কেন্দুগুৰি নামৰ গাঁওখনৰ বিধৱা মাকৰ একেজনী ছোৱালী। তাই যেনি যায় মানুহে তেনিয়ে বোলে লাগি চায়। জয়ন্ত চৌধুৰী বাগিচাৰ কামত কেন্দুগুৰিয়েদি যাওঁতে বাটত পুখুৰীত গাগৰিত পানী ভৰাই থকা ছোৱালীজনী দেখিয়েই মাতি নি চিনেমাত নমালে। তাই বিচনাত পৰি পৰি ভাবি থাকিল সেই অপেশ্বৰী ছোৱালীজনীৰ কথা। ৰেল আলিৰ সিপাৰৰ গাঁওখনত তাইৰ ঘৰ। তাইৰ চকুৰ আগত ভাঁহি উঠিল সেই হালধীয়া পোহৰত একাকাৰ হৈ ধান খাবলৈ অহা চৰাইজাক। চৰাইবোৰ থকা গাঁওখনতে ছোৱালীজনী থাকে। ওৰে ৰাতি তাইৰ চেৰেং চেৰেংকৈ ছোৱালীজনীলৈ মনত পৰি থাকিল। পুৱাই পুৱাই অহা বগা হাফ পেণ্ট বগা চাৰ্ট পিন্ধা ল'ৰাজন, ভঁৰালৰ আগৰ বৰপীৰাত উলিয়াই থোৱা পুথি, চাহ ভাত দিবলৈ ভঁৰালৰ আগলৈ অহা যোৱা কৰি থকা তাই, এই সকলোবোৰ ক্ৰমে ক্ৰমে ঘৰখনৰ মানুহৰ বাবে সহজ হৈ পৰিল। মাজে মাজে ল'ৰাজন নাহে। এমাহ 15 দিন কাৰো চকুত নপৰে। একেলেঠাৰিয়ে আহি থাকিলেও কোনেও বিশেষ মন নকৰে। তগৰক আৰু তাই আজিকালি লৈ ফুৰিব নালাগে। থুপুক থাপাককৈ তাইৰ ওচৰে ওচৰে খোজকাঢ়ি ফুৰিব পৰা হ'ল। সেইদিনা দুপৰীয়াও তাইৰ কাষে কাষে খোজকাঢ়ি গৈ ভঁৰালৰ আগ পাইছিলগৈ। ৰতন 15 দিনৰ পাছত আহিছিল। সি তগৰলৈ এটা জুনুকা আৰু অলপ পুৰণা কাপোৰ আনিছিল। লেচ লগোৱা ভিতৰফালে কোমল কাপোৰ থকা চোলাটো হাতত লৈ তাই চুই চাইছিল। মিহি কোমল, মুঠি মাৰি ধৰিলে এমুঠি হৈ যায়। সৰু সৰু ছুৱেটাৰকেইটা, মোজাকিযোৰ, ৰঙা হালধীয়া ফ্ৰকটো চালে চাই থাকিবৰ মন যোৱা। ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ আপুনি ক'ত পালে? নিজৰ বুলিবলৈ একো নথকা ল'ৰাটোৱে এনেকুৱা কাপোৰ ক'ত পালে ভাবি তাই উৱা দিশ পোৱা নাই। এইবিলাক ৰজিৰ কাপোৰ আছিল। ৰজি? তাইৰ চকুৰ আগত ভাঁহি উঠিল ছিষ্টাৰ মেলিনাৰ দৰে নীলা চকু, মিছ ইভান্সৰ দৰে সোণালী চুলিৰ এজনী ছোৱালী। কোন ৰজি? আমাৰ জনচন চাহাবৰ ছোৱালী। তোমাতকৈ ডাঙৰ, বৰ ভাল গান গায়। আমাৰ জনচন চাহাবক প্ৰেছৰ কামত, কাগজৰ কামত সহায় কৰে। আপুনি মাজে মাজে যে যায়, ৰজিহঁতৰ ঘৰলৈ যায় নেকি? ৰজিহঁতৰতো ঘৰ নাই। ঘৰ নোহোৱা মানুহো থাকেনে? যিবোৰ মানুহে নিজৰ কথা নাভাবি আনৰ কথা ভাবে, তেওঁলোকৰ ঘৰ নাথাকে। ৰজিহঁত ক'ত থাকে? য'ত কাম কৰে ত'তে থাকে। নগাপাহাৰত কাম কৰোঁতে নগাপাহাৰত আছিল, ব্ৰহ্মদেশত আছিল, আমেৰিকাতো আছিল। এতিয়া ক'ত আছে? এতিয়া শিৱসাগৰত থাকে। শিৱসাগৰৰ প্ৰেছৰ ওচৰতে সৰু ঘৰ এটাত থাকে। দিনে নিশাই কামকে কৰি থাকে। জনচন চাহাবৰ আৰু কোন কোন আছে? ৰজিৰ মাক আছিল। নগাপাহাৰত মেলেৰিয়া হৈ মৰিল। এওঁলোক আমাৰ ইয়ালৈ কিয় আহিছে? আমাৰ দেশত কাম কৰিবলৈ। তগৰে জুনুকাটোলৈ খেলি আছিল। হঠাৎ জুনজুনকৈ বাজি উঠাত তাই খিলখিলাই হাঁহি পেলালে। তেওঁলোকে তগৰৰ কথা কেনেকৈ জানিলে? মই ক'লো। ৰতনে মোনাৰ পৰা এজাপ কাগজ উলিয়াইছে। ৰ'বা, ৰজি আৰু জনচন চাহাবে এয়া তোমালৈ দিছে। কাগজ আৰু কিতাপখিনি চুই তাই হাঁহিছে। মোৰ বাবে? মোৰ কথা কেনেকৈ জানিলে? মই ক'লো। তাইৰ জানিবলৈ বৰ ইচ্ছা গ'ল সি তাইৰ কথা কি কৈছে। তাই ৰিহাৰ আগটো চিকুটি চিকুটি ৰৈ থাকিল। ৰতনে অকণমান হাঁহিছে। মই জনচন চাহাবক ক'লোগৈ, ছোৱালী এজনীয়ে কেনেকৈ দুপৰীয়া বহি বহি কান্দি থাকে। ইছ, ক'তনো কান্দো মই? তাই তগৰক কোলাত তুলি ল'লে। সুমিত্ৰা আৰু কৌশল্যা আহি তাইৰ ওচৰত থিয় দিছেহি। সিহঁত দুজনীক দেখি তাই ধমহকৈ থিয় হ'ল। অলপ পাছতে মাকহঁতে জীয়েকক চিঞৰি তালফাল লগাব। তাই সিহঁত দুজনীৰ ফালে ঘোপাকৈ চাইছে।
তহঁত কিয় আহিছ ইয়ালৈ? মাৰহঁতে দিব। সঁচাকৈয়ে ঘৰৰ ভিতৰৰ পৰা অহা চিঞৰত দুইজনী আঁতৰি গ'লগৈ। তাইও কাঁহী বাতিযোৰ সামৰি কাগজখিনি লৈ ঘৰলৈ খোজ ল'লে। বাৰাণ্ডাত বহি তাই এখন এখনকৈ কাগজখিনি জাপিলে। বৰ মৰমেৰে আলফুলেৰে ঠিক এমহীয়া তগৰক গা ধুওৱা দি তাই কিতাপকেইখন এখন এখনকৈ জাপিলে। তাই কিতাপ কাগজখিনি জাপি ইমান দিনে ধূলি পৰি লেতেৰা হোৱা পঢ়া টেবুলখনৰ ওচৰলৈ গৈ জাৰি জোকাৰি টেবুলখন চাফা কৰি যোৱাবাৰ বিহুত মাকে দিয়া ফুলাম গামোচা এখন টেবুলখনত পাৰিলে। বগা সূতাৰে বোৱা গামোচাখনৰ ৰঙা ফুলটো টেবুলখনত জিলিকি পৰিল। কিতাপ কাগজখিনি সজাই তাই এবাৰ দূৰৈৰ পৰা চালে। মাটিত পৰি থকা তগৰৰ জুনুকাটো তাই জোকাৰি দিলে। জুনজুনাই বাজি উঠিল। জুনজুননিটো তাইৰ বুকুৰ ভিতৰত যেন বহু সময় সোমাই থাকিল। শুই পৰা তগৰক তাই জগাই দিলে। কেঁচা টোপনি ভগাত তগৰে ফেকুৰিবলৈ লাগিল। মাজনী নাক কান দিবা, ধুনু চোলা পিন্ধিব লাগিব। আমি এতিয়া ফুৰিবলৈ যাম দেই। চোৱাচোন কিমান ধুনীয়া চোলা, কিমান ধুনীয়া জুনুকা। তাই উলাহত তগৰক নচুৱাবলৈ ধৰিলে। তগৰেও কান্দোন পাহৰি হাঁহি পেলালে। তগৰক তাই বাহিৰলৈ নি মুখ ধুৱালে, মূৰ আঁচুৰি দি কোমল নীলা ৰঙৰ চোলাটো পিন্ধালে। আইতাকৰ চাদৰ কাটি চিলোৱা ফটা চোলাটোৰ আগত নতুন চোলাটোৰ ৰহণ যেন দুগুণে চৰিল। নীলা ৰঙৰ মোজা আৰু বগা কোমল জোতা পিন্ধাই মূঢ়া এটাত বহুৱাই তাই তগৰক প্ৰথমবাৰ দেখাৰ দৰে চালে। নতুন ফ্ৰক জোতা মোজাৰে জিলিকি পৰা তগৰক সাৱটি ধৰি তাই উলাহত নাচি উঠিল। মুখ ধুই থকা আইতাকক তাই পাছফালৰ পৰা সাবট মাৰি ধৰিলেগৈ। আইতা এইফালে আহক। তাই যশোদাক প্ৰায় চোঁচৰায়ে আনিছে। আইতাকে নতুন কাপোৰ পিন্ধি জুনুকাটো বজাই হাঁহি থকা তগৰক দেখি তাইলৈ চালে। আইতাকৰ সপ্ৰশ্ন দৃষ্টিৰ উত্তৰত তাই তললৈ মূৰ কৰি লেখি থকা ল'ৰাটোলৈ নীৰৱে আঙুলিয়াই দিলে। তগৰক যশোদাই কোলাত তুলি লৈছে। মানুহৰ দয়াতে তাই জীয়াই থাকিব লাগিব। আইতা তগৰক আজি মাকৰ ওচৰলৈ নিবনে? হঠাৎ তাইৰ মন গ'ল ৰুমা বাইদেউক এবাৰ যদি তগৰক দেখুৱাব পৰা গ'লহেঁতেন। আইতাক ৰৈ আছে। যদি হাইঠা চৰায়ে গম পায়? নাপায় আইতা, হাইঠা চৰাই পিছফালে নাহেই। আমি বাৰীয়েদিহে যাম। আইতা যাবনে? যশোদাই এই ছোৱালীজনীৰ কথা পেলাব নোৱাৰে। মাকহঁতে নিয়াৰ কথা ভাবিলেই যশোদাৰ বুকু হমহমাই যায়। যাবনে আইতা? তাই আইতাকক সাবটি ধৰিছে। যাম ব'ল, ওলাগে। দিনে পোহৰে যাম, দিনে পোহৰে আহিম। সন্ধিয়া ঔতলেদি তই আহিব নালাগে। কিয় আইতা? ঔতলত কি থাকে? বয়সতকৈ বেছি বঢ়া ৰঙা বগা সুঠাম লহপহীয়া নাতিনীয়েকৰ ফালে চাই যশোদাই হাঁহি পেলাইছে। ঔতলৰ জখিনীয়ে চকুত লগা গাভৰু দেখিলে লম্ভিব পাৰে। চকুত লগা গাভৰু? তাইৰ লাজত কাণ মূৰ গৰম হৈ উঠিল। পুখুৰীকেইটা পাৰ হৈ যশোদা থমকি ৰ'ল। যশোদা ইফালে কমেই আহে। একো নহয় আইতা, ব'লকচোন। বগৰীজোপাৰ তলেদি গ'লে চিধাই পাকঘৰ ওলামগৈ। বগৰীজোপাৰ তলতে তাই ৰ'ল। ৰ'বচোন ৰ'ব আইতা, হাইঠা চৰাই কিনি আছে চাই আহোঁ। তগৰক লৈ যশোদা ৰৈ থাকিল। তাই দৌৰি দৌৰি আহিছে। আইতা, ৰুমা বাইদেউৰ মাক বাৰাণ্ডাত বহি আছে। হাইঠা চৰাই ফুৰিবলৈ যাব এতিয়া। গাড়ী উলিয়াইছেই। যশোদা তাইৰ পাছে পাছে সোমাই গ'ল। যশোদাক দেখি ৰুমাৰ মাকে হায়ৈ বিয়ৈ কৰি উঠি আহিল। বাইদেউ, আপুনি কেনি আহিছে? চোৱাপাতনি গছকি কেলে আহিছে? আহক বাইদেউ, আহক। আজি মোৰ কি ভাগ্য। তগৰক কোলাত লৈ তাই আহি আইতাকৰ পাছফালে থিয় দিলেহি। তগৰৰ সৈতে তাইক দেখি মানুহগৰাকী চক খাই উঠিল। আই, তুমি পাকঘৰৰ ভিতৰলৈকে যোৱাচোন। মানুহগৰাকী অস্থিৰ হৈ পৰিল। নোকোৱাকৈয়ে যশোদা বাৰাণ্ডাৰ চকী এখনত বহি পৰিল।
ইফালে ভুমুকিয়াই সিফালে ভুমুকিয়াই মানুহগৰাকী বাৰাণ্ডাখনত অহা যোৱা কৰি থাকিল। গাৰ চাদৰখন বাগৰি পৰিছে, মানুহগৰাকীয়ে কবই নোৱাৰে। যশোদাই মানুহগৰাকীৰ ফটা ব্লাউজটোলৈ চালে। কিমান বয়স হৈছে মানুহজনীৰ? গাৰ হনু ওলাই গৈছে। চেপা কুঁহিয়াৰৰ দৰে ৰসহীন শুকান উবান দেহাটোলৈ চাই যশোদাই হুমুনিয়াহ এটা কাঢ়িলে। ল'ৰা এটা জনম দিব নোৱাৰা বাবে মানুহজনীয়ে কম যাতনা পোৱা নাই। ইমান টকাৰ ওপৰত বহি থকা মানুহজনীৰ গাত ফটা চোলা। যশোদা তলমূৰকৈ বহি থাকিল। মানুহগৰাকীৰ কাপোৰ কানি পিন্ধাৰ মনেই নোহোৱা হৈছে চাগে, নে সি নিদিয়েই? যশোদাৰ বুকুখন চিৰিং কৰি গ'ল। যদি যশোদাৰো 6জনীয়ে ছোৱালী হ'লহেঁতেন, নন্দবৰুৱাই। গাড়ী এখন ওলাই যোৱাৰ শব্দ। অস্থিৰ মানুহগৰাকী শান্ত হৈ পৰিল। তগৰক কোলাত লৈ তেওঁ কান্দিছেও হাঁহিছেও। এইক চাবলৈ মনটোৱে চটফট কৰি থাকে। এইখন জেলখানাৰ পৰা কেনেকৈ ওলাব? আপুনি নথকা হ'লে তাইৰ ইমান দিনেই হাড়ত বন গজিলেহেঁতেন বাইদেউ। মাজনীয়ে তেনেই মাকৰ মুখখনকে পাইছে। মাকগঢ়ী ছোৱালী। এইবাৰ তাই যশোদাৰ ওচৰলৈ আহিছে। বাইদেউ, আপুনি এইক জীয়ালে। আপুনিয়ে তাইৰ সকলো। আপুনি মোক মহাপাপৰ পৰা মুক্তি দিলে বাইদেউ। যশোদা উঠি গৈছে। মানুহগৰাকী সাপ দেখাৰ দৰে উচপ খাই উঠিল। নাজানে বাইদেউ, জানিলে। ভয়ত মানুহগৰাকী হেতা পৰি গৈছে। তুমি ভয় নকৰিবা, মই থাকোঁ মানে নাজানিব। তাই কেনে আছে? প্ৰেতিনী হৈ তাই জীয়াই আছে বাইদেউ। যোৱা জনমৰ শত্ৰু আছিল তাই। এতিয়া মোক খুলি খুলি খাইছে। জীয়েকক চিনি পাবনে তাই? ক'তনো পাব বাইদেউ? নিজৰ গাৰ কাপোৰ সামৰাৰে জ্ঞান নাই। তথাপি এবাৰ দেখুৱাই আনো। তাই হেঁপাহ কৰি আহিছে। তেওঁৰ লগে লগে যশোদা আৰু তাই দীঘল বাৰাণ্ডাখনত উঠিল। তাই সেই কোঠাটোৰ ফালে খোজ ল'লে য'ত তাই সদায়ে শুনিছিল অৰ্গেনৰ সুৰ, মিঠা মাতৰ গান। ৰুমাৰ মাকে বাৰাণ্ডাৰ পৰা চিৰিত ভৰি দিছে। এইফালে কলৈ যাম? তাই অবাক হ'ল। যিফালে মানুহগৰাকী গৈছে সেইফালে খৰি থোৱা ঘৰটোহে আছে। তাইও আইতাক আৰু ৰুমা বাইদেউৰ মাকৰ পাছে পাছে নামি গ'ল। তগৰে আমনি পাই উচপিচাবলৈ লৈছে। তগৰে খঙত তাইৰ চুলিবোৰ আজুৰিছে। ৰুমাৰ মাক খৰি থোৱা ঘৰটোৰ ওচৰ পাই মাটিতে বহি পৰিল। মানুহগৰাকীয়ে বোধহয় কান্দিছে। তাই আগবাঢ়ি গৈ খৰি, কাঠ, নানা পেলনীয়া বস্তুৰে ঠাহ খাই থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেগৈ। ভঙা চিঙা লেতেৰা ঘৰটো প্ৰায় আন্ধাৰ। আন্ধাৰ চুকটোৰ পৰা মানুহ এজনী ওলাই আহিল। উপন্যাস পাঠ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ 'ত্ৰয়োবিংশ খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে যশোদা মনোৰমা বৰঠাকুৰ, ৰতন মেকফাৰ্লিন ঋতুপৰ্ণ দাস, ৰুমাৰ মাক গীতালী ভট্টাচাৰ্য, চিনেমা চোৱা মানুহ চানু দৈমাৰী আৰু বীণাৰ চৰিত্ৰত মেলডী পাটগিৰি। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ 'চতুৰ্বিংশ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে।